আজি 40 দিনৰ মূৰত IGP সংযুক্তা পৰশে আপোনাৰ ঘৰলৈ আহিলে তেওঁ কি সুধিলে আপোনাক কিমান সময় থাকিলে আধা ঘণ্টামান হ'ব কিজানি ইমান সময় আছে আৰু ঘটনাটো কাহিনীখিনি সুধিছে আৰু কৈছে যে এইটো বডিটো সুনীল গগৈ নহয় জাহাংগীৰহে হয় সেইটো কাৰণে আপুনি বিধৱা সাজ কিয় পিন্ধি আছে বুলি কৈছে মই কৈছোঁ যিমান দিলেও আমাৰ নীতি নিয়মৰে আমাৰ বডি বুলি আমাক সঞ্জাই দিলে আমি হেমতে সকলো সমাজৰ কামখিনি কৰি আমি এই ড্ৰেছ পিন্ধি আছো এতিয়া তেনেকৈ কৈছোঁ নহয় আপোনাৰ মানুহজন জীয়াই আছে বুলি কৈছে তামোলো জীয়াই আছে যদি বাইদেউ উলিয়াই আনক তেওঁ কৈছে এজন মানুহ বিচাৰি পাবলৈতো টান হেৰাই যোৱা মানুহ এজন আমি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ বুলি কৈছে এতিয়া মোৰ কথা হ'ল কি জীয়াই আছে যদি আমাক তেওঁলোকে যিমান দিনতে বিচাৰি উলিয়াওক সেইটো আমাৰ লগত কথা নাই কিন্তু যদি তেওঁলোকে জীয়াই আছে বুলি জানে আমাক মাত্ৰ সঠিক উত্তৰটো দিব লাগে যে মানুহজন জীয়াই আছে আমি তেতিয়াই সুখী হ'ম মানে কিবা এটা উত্তৰ পাব লাগে তেওঁলোকে মানুহজন যেতিয়াই উলিয়াওক আমাৰ তাত ক'বলগীয়া নাই কিন্তু আমাক সঠিকভাৱে আমাৰ দৃঢ় বিশ্বাসে আমাক ক'ব লাগে যে মানুহজন জীয়াই আছে সেইটো কথা আমাক ক'ব লাগে মানে আপোনাৰ জীয়াই থকা বুলি প্ৰমাণ লাগে মোক সেইটোৱে প্ৰত্যক্ষভাৱে কৈছে ন বগা সাজ পিন্ধি থাকিব নালাগে হয় বগা সাজ আপুনি কিয় পিন্ধিছে পিন্ধিব নালাগে এইটোতো সুনীল গগৈ বডি নহয় জাহাংগীৰৰ বডি বুলি কৈছে সুনীল গগৈ জীয়াই আছে বাইদেউ গৰাকীয়ে কৈছে তেওঁক আপুনি আগতে লগ পোৱা নাই নহয় মই আগতে এনে আহিছে বুলি গম পাইছিলো কিন্তু মই মুখামুখি হোৱা নাছিলো তেওঁ আজি হৈছো তেওঁলোকৰ যি কথা বতৰা মানে সেইটো এতিয়া সেইকাৰণে মই সেইটো কাৰণে কৈছো মানে আমাক কিবা এটা প্ৰমাণ দিয়ক মানে যাতে জীয়াই আছে মানুহজন সেই প্ৰমাণটোৱে আমাক লাগে সেইটো কাৰণে আজি আমি ইমান দিনে আছো তেওঁলোকে যদি জীয়াই আছে বুলি জানে আমাক প্ৰমাণটো দিয়ক মানুহজন যেতিয়াই উলিয়াই যি কৰে সেইটো কৰি থাকিব কিন্তু আমাক প্ৰমাণটো দিয়ক নমৰা মানুহ এজনৰ ডেড বডি আপোনালোকক কিয় দিলে সেইটোৱে কৈছো মই আমাকতো ডেড বডিটো আমাক সঞ্জাই দিয়াৰ কাৰণে আমি সৎকাৰ কৰি সকাম কৰিলো তেওঁ তেতিয়ালৈকে DNA ৰিপৰ্টটো অহা নাছিলে সেইটো কাৰণে আমিও গম পোৱা নাছিলো বুলি কৈছে ৰাখি দিব লাগিছিল সেইটো এতিয়া সেইবোৰ এতিয়া একো বুজি নাপাওঁ মানে কি কৰিছে আমাক কি কৰিবলৈ কলৈ নিবলৈ বিচাৰি আছে একো বুজি নাপাওঁ আপুনি কিবা সন্দেহ প্ৰকাশ কৰে নেকি গোটেই বিষয়টোৰ ওপৰত মানে আগৰ পৰাতো কৈয়ে আছো এইটো ইমান দিনেতো হৈছে কিবা এটাতো সন্দেহ আছে কাৰণে আজি ইমান দিন কেছটো লাগিছে কাৰণ কিয় ব্যক্তিগতভাৱে হোৱা হ'লে হয়তো সোনকালে ওলালেহেঁতেন কিন্তু এইটো গোটেই ৰাজহুৱাভাৱে বুলি ক'ব লাগিব এতিয়া ঘটনাটো সেইটো কাৰণে এতিয়া ওলোৱাত তাৰমানে দেৰি হৈছে কিন্তু ব্যক্তিগত হোৱা হ'লে হয়তো সপ্তাহ দিনতে আমি পালোহেঁতেন কিবা এটা সেই দিনটো ঘটনা প্ৰবাহৰ বিষয়ে কিবা সুধিছে যিদিনা ঘটনাটো ঘটিছিলে সেইটো কেনেকে কি হৈছিলে কিমান সময়ত গৈছিলে সেইখিনিয়ে সুধিছে আৰু ল'ৰা আৰু ভতিজাক মাতি যোৱা বুলি শুনিছো সিহঁতৰ ইয়াত ৰৈছিলে অকমান দেৰি হ'ব বুলি কোৱা কাৰণে থানালৈকে যাবলৈ ক'ব বুলি কৈছে কাক মাতিছে ল'ৰা আৰু জয়ন্তক ঠিক আছে ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম